এভৰিৱান, আই হোপ আপোনালোক সকলোৱে ভালে আছে। আজি আকৌ গুচি গৈছিলোঁ মই অৰুণাচলৰ মানে ভৈৰৱকুণ্ডৰ পৰা বহুখিনি ভিতৰত গৈছিলোঁ। যোৱাৰ পিছত দেখা পাওঁ ইমান ধুনীয়া লোকেশ্যন, মানে পাৰ্মিশ্যন লৈ যাব লাগে। ইমান ধুনীয়া কি ক'ম আৰু, বহুত ধুনীয়া লোকেশ্যন চাই মই ফিদা হৈ গৈছিলোঁ। আৰু বহুত ভিতৰত সোমাই যোৱা নাই বাৰু, তাতে সোমাই গ'লেও চাগে বহুত ভাল লাগিলে হয়, কিন্তু উপায় নাই আৰু তেনেকৈ গ'লে থকাকৈ যাব লাগিব। তো তেনেকৈ যোৱা নাই, কেইজনমান গৈছিলোঁ, 4-5জনমান গৈছিলোঁ একেলগে। আৰু খুবেই সৰু এটা পিকনিকৰ নিচিনা হৈ গৈছে। জেগাখিনি যে কি ধুনীয়া, এইখিনি অলপ ঝৰ্ণা পৰি আছিলে। ইয়াৰ পৰা পাহাৰ মানে খহি পৰি যায় বুলি কৈছে, সেইকাৰণে ইয়াতে বেছি সময় থকা নাই আৰু আমি আগবাঢ়িলোঁ আমাৰ জাৰ্ণিলৈ। তো চাওক লোকেশ্যনখিনি কি ধুনীয়া লোকেশ্যন, মানে পাহাৰৰ ওপৰত এনেকুৱা লাগিছে মানে ডাৱৰখিনি ধুনীয়াকৈ পৰি আছে। মই গান গাই আছিলোঁ। এয়া শেষত কিছুমান ফটো, মানে ইমান ধুনীয়া লোকেশ্যনৰ বহুত ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে জেগাখিনি? ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।